Hello everyone, মই স্মৃতি মেকআপ আৰ্টিষ্ট আৰু আপোনালোকৰ বহুতে মোক কোৱেশ্চন কৰিছিলে যে ভিটামিন সি সেৰাম কি আমি লগাব লাগে নেকি। ইয়েস অফ কোৰ্স ভিটামিন সি সেৰামটো আমাৰ সকলোৰে বাবে বহুত জৰুৰী হয় আৰু যিসকলৰ বিশেষকৈ পিগমেণ্টেশ্যনছ থাকে, ডাৰ্ক সাৰ্কেল থাকে, তেওঁলোকেতো মাস্ক লগাবই লাগে আৰু 2 টাইমছ লগালে বেছি ভাল ৰিজাল্ট পোৱা যায়। মই নিজেও লগাওঁ, মোৰ পাৰ্চনেলি ফেভৰেট এইটো লোটাছৰ হয় সেৰাম আৰু এটা মই ইউজ কৰোঁ চেজ ডাৰ্মা। এইটো অলপ কষ্টলি হয়, এৰাউণ্ড 4000 মান আহে। তো আপোনালোকে গাৰ্নিয়াৰ বা লোটাছৰ যেটো সেৰাম আছে সেইটোও আপোনালোকে ইউজ কৰিব পাৰে আৰু লগতে এইটোও সুধিছিলে যে ময়শ্চাৰাইজাৰ লগোৱাৰ পিছত আমি সানস্ক্ৰিন লগাব লাগে নে নালাগে সেইটোও সুধিছিলে। সো মই আপোনালোকক ভাবিলোঁ মই ভিডিঅ' এটা বনাই পিনে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মই কি কৰোঁ, সেৰামটো লগোৱাৰ পিছত ময়শ্চাৰাইজাৰ লগাওঁ। ময়শ্চাৰাইজাৰ মই ইউজ কৰোঁ বায়োডাৰ্মাৰ আৰু এইটো বহুত বেছি ভাল হয়। এইটো মোক দিছিলে ডক্টৰ দিবেশীয়ে আৰু এইটো লগাই পিনে মই বহুত বেছি ভাল পাইছোঁ। হাইড্ৰেট হৈ থাকে মানে স্কিনখন। আৰু ময়শ্চাৰাইজাৰ লগোৱাৰ পিছত মই ইউজ কৰিম ছানস্ক্ৰিন। ছানস্ক্ৰিনটো আপোনালোকে ঘৰত থাকক বা ওলাই যাওক এইটো লগাবই লাগে, কাৰণ গৰমত আমাৰ কি হয়, বাহিৰত থাকিলেতো ছানবাৰ্ণ হয়েই, আমাৰ ভিতৰতো আনকি ছানবাৰ্ণ হয়। চ' আপোনালোকে চবে ছানস্ক্ৰিন লগাবই, এইটো মাষ্ট হয়। সো মই আপোনালোকৰ লগত এইটোৱে শ্বেয়াৰ কৰিব লগা আছিলে। মই ভাবিলোঁ মেছেজত নিলিখোঁ, মই ভিডিঅ' এটা বনাই লওঁ। সো সেৰাম ইউজ কৰিব, তাৰপিছত ময়শ্চাৰাইজাৰ ইউজ কৰিব আৰু ছানস্ক্ৰিন ইউজ কৰিব, একেবাৰে নাপাহৰিব। সদায় এইটো আপোনালোকে ডেইলি ৰুটিন হিচাপে কৰি লওক। আৰু এটা কথা, যিসকলৰ আপোনাৰ ফাইন লাইন্স আছে, মোৰো আছে দেই, মই প্ৰায়ে কি কৰোঁ ময়শ্চাৰাইজাৰ লগোৱাৰ পিছত অলৱেজ মই এনেকৈ ওপৰৰ ফালে এনেকৈ মাছাজ কৰোঁ আৰু আইজৰ তলত এনেকৈ সদায় এইখিনি এনেকৈ কৰিব লাগে, মাছাজ কৰিব লাগে। আপোনালোকে এইটো ডেইলি ৰুটিন বনাই লওক আৰু চাওক আপোনালোকৰ ফাইন লাইন্স বহুতখিনি পৰিমাণে কমি যাব। আৰু ভিডিঅ'টো মই আপোনালোকৰ কাৰণে কৰিলোঁ। চ' আপোনালোকেও কৰি চাব আৰু মোক জনাব যে অকণমান হ'লেও ইম্প্ৰুভ হৈছে নে হোৱা নাই, মোক মেছেজ কৰিব। থেংক ইউ।